জাহ্নৱী HBS 2.0 ঐতিহাসিক ক্ষণৰ বাবে সাজু হৈছে সকলো খানাপাৰাত চলিছে বিশাল প্ৰস্তুতি কিয়নো 12 মেত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে বিজেপিয়ে তৃতীয় বাৰলৈ অসমত গঠন কৰিব চৰকাৰ আৰু 10 মে ৰাতিপুৱা 9 বজাত বিধায়িনী দলৰ বৈঠক এই বৈঠকতে সিদ্ধান্ত হ'ব যে কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু তাৰ পাছতে 12 মেত হ'ব শপত গ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰা চলিছে ব্যাপক প্ৰস্তুতি লৈছে এই মুহূৰ্তৰ সবিশেষ সরকার গঠনের প্রেক্ষাপটত মিত্রদলৰ সৈতে আলোচনা বিজেপিৰ সরকার গঠনের প্রেক্ষাপটত এতিয়া চলিছে আলোচনা মিত্রদলৰ সৈতে মিত্রদল বিপিএফৰ সৈতেও আলোচনাত বহিছে বিজেপি নির্বাচনী প্রস্তুতি আগত রাখি কাম কৰি যাব এনডিএ সরকারে নির্বাচনত যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰাবলৈ এনডিএ কাম কৰিব 12 মেত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব 12 মেত হ'ব শপত গ্ৰহণ অনুষ্ঠান তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বিজেপি ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব শপত প্ৰতিটো মিত্ৰদলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব এই শপত গ্ৰহণ অনুষ্ঠানত 10 মে ৰাতিপুৱা 9 বজাত বিজেপি বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব আনহাতে 10 বজাত এনডিএ বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা আৰু নায়াব সিং সাইনি জেপি নাড্ডা আৰু নায়াব সিং সাইনিৰ নেতৃত্বত এই কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিতে অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠক 12 তাৰিখে এই বৈঠকৰ ঐতিহাসিক ক্ষণত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব শপত আৰু এতিয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে খানাপাৰাত ইয়াৰ বিশাল প্ৰস্তুতি চলিছে আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ এই বিশাল প্ৰস্তুতিৰ বুজ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে এতিয়া HBS 2.0 আহি আছে এই ঐতিহাসিক ক্ষণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা সকলোৱে অপেক্ষা কৰিছে এই ঐতিহাসিক মুহূৰ্তৰ বাবে কিয়নো 12 মেত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব নতুন চৰকাৰে বা এনডিএ চৰকাৰে শপত গ্ৰহণ কৰিব তৃতীয়বাৰলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব এইবাৰৰ যি ঐতিহাসিক ফলাফল যি ঐতিহাসিক বিজয় যি অভূতপূৰ্ব বিজয় এই অভূতপূৰ্ব ফলাফলৰ পাছতে এতিয়া বিজেপিয়ে পুনৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে আৰু 12 মেৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত এই শপত গ্ৰহণ সমাৰোহৰ আয়োজন কৰা হৈছে খানাপাৰাত ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলিছে আৰু 12 মেৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিতে এনডিএ চৰকাৰে শপত গ্ৰহণ কৰিব নতুন চৰকাৰে শপত গ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানতৰালকৈ মিত্ৰজোঁটৰ দলৰ প্ৰতিজন প্ৰতিনিধি উপস্থিত থাকিব সমান্তৰালকৈ তাত জনতাৰ সন্মুখত শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু ইয়াৰ সমান্তৰালকৈ প্ৰায় 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব এই শপত গ্ৰহণ অনুষ্ঠানত এই শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এতিয়া মিত্ৰদলৰ সৈতে আলোচনাত বহিছে বিজেপি সভাপতি দিলীপ শইকীয়া আলোচনাত বহিছে মিত্ৰদলৰ সৈতে আৰু মিত্ৰদলৰ সৈতে এতিয়া ব্যাপকভাৱে আলোচনা চলিছে যিটো 10 মেত বিধায়িনী দলৰ বৈঠক আছে কাইলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা আৰু নায়াব সিং সাইনি আহি উপস্থিত হ'ব যিহেতু কেন্দ্ৰীয় চৰকাৰে পৰ্যবেক্ষকৰ দায়িত্ব দিছে জেপি নাড্ডা আৰু নায়াব সিং সাইনিক তেনেস্থলত কাইলৈ জেপি নাড্ডা আৰু নায়াব সিং সাইনি উপস্থিত হ'ব অসমত আৰু ইয়াৰ পাছতে 10 মে ৰাতিপুৱা 9 বজাত বিজেপি বিধায়িনী দলৰ সৈতে বৈঠক হ'ব আৰু সেই বৈঠকৰ পাছতে 10 বজাত পুনৰ এনডিএ বিধায়িনী দলৰ সৈতে বৈঠক হ'ব য'ত প্ৰতিটো মিত্ৰদলৰ প্ৰতিনিধি তাত উপস্থিত থাকিব আৰু এই বৈঠকতে চূড়ান্ত হৈ পৰিব কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী আসনত কোন অধিষ্ঠিত হ'ব মন্ত্ৰীসভাত কোন থাকিব কোন লোক মন্ত্ৰীসভাত থাকিব সেই সকলোবোৰ নিৰ্ধাৰিত হৈ পৰিব নিৰ্বাচিত হৈ পৰিব আৰু তাৰ পাছতে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব আৰু সকলোবোৰ নিৰ্ণয় হোৱাৰ পাছতে সকলোবোৰ নিৰ্বাচন হোৱাৰ পাছতে শপত গ্ৰহণ অনুষ্ঠান হ'ব 12 মেত এই শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত মিত্ৰদলৰ প্ৰতিজন প্ৰতিনিধিৰ উপস্থিতিত 12 মেৰ দিনটোত খানাপাৰাত এই শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে খানাপাৰাত বিশাল প্ৰস্তুতি চলিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰিছে নিজেই তেওঁ উপস্থিত হৈ শপত গ্ৰহণ অনুষ্ঠানৰ সকলো দিশ পৰ্যবেক্ষণ কৰিছে যিহেতু এই বিশাল আয়োজন চলিছে আৰু এই আয়োজনৰ সাক্ষী হ'ব ঐতিহাসিক সাক্ষী হ'ব তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বিজেপি আৰু এনডিএ চৰকাৰ
এইবাৰ সাজু হৈছে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰি আগুৱাই যাবলৈ সাজু হৈছে NDA চৰকাৰ আৰু এইদৰে প্ৰতিশ্ৰুতিৰ পূৰণৰ স্বাৰ্থত শপত গ্ৰহণৰ পূৰ্বে এতিয়া মিত্ৰ দলৰ সৈতে বৈঠকত বহিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৈঠকত বহিছে কাইলৈ যিহেতু অসমলৈ আহিব কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং সৈনী আৰু 10 মে ৰাতিপুৱা 9 বজাত বিজেপি বিধায়িনী দলৰ বৈঠক আৰু 10 বজাত NDA বিধায়িনী দলৰ বৈঠক হ'ব য'ত চূড়ান্ত পৰিব কোন হ'ব মুখ্যমন্ত্ৰী আৰু ইয়াৰ পিছতে 12 মেৰ দিনটোত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে খানাপাৰাত ইয়াকে লৈ চলিছে বিশাল প্ৰস্তুতি আৰু সেই প্ৰস্তুতিৰ বুজ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে বিজেপি সভাপতি দিলীপ শইকীয়াই তেওঁৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো প্ৰথমবাৰৰ বাবে ঐতিহাসিক যি আমাৰ জনাদেশ এই জনাদেশৰ পিছত বডোলেণ্ড পিপল ফ্ৰণ্টৰ লগত আজি আমি এক বৈঠকত মিলিত হলো BTC প্ৰধান হাগ্ৰাম মহিলাই ডাঙৰীয়া সৈতে আমাৰ 14 গৰাকী NDAৰ নিৰ্বাচিত বিধায়ক বিধায়িকাসকলেও আজি উপস্থিত আছিল লগতে BTCৰ সমূহ কাৰ্যবাহী সদস্য আৰু আমাৰ জেনেৰেল মেম্বাৰ সাধাৰণ বা পাৰিষদ সকলো উপস্থিত আছিল আৰু দুটা দলৰ বিশেষভাৱে BPF BJP দলৰ আমাৰ 5খন জিলাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে আমাৰ বিষয়ববীয়াসকল উপস্থিত আছিল আমি ঐতিহাসিক এই জনাদেশৰ এই মুহূৰ্তত আমি দুটা দলে আগন্তুক 5 বছৰ কিদৰে আগবাঢ়িম মিত্ৰতাৰ ধৰ্মৰ পালনৰ জৰিয়তে BTCৰ যি বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু সমবিকাশৰ বাবে কিদৰে আমি আগবাঢ়িম এই গোটেইখিনি কথা আজি আমি ইয়াত আলোচনা কৰিলো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলোকে আহ্বান জনাইছিল যে আটাইকেইটা আমাৰ NDAৰ ঘটক দলৰ লগত এইদৰে আমি নিৰ্বাচনৰ পিছতে আলোচনাত মিলিত হ'ব লাগে বহিব লাগে আৰু ইতিমধ্যে আমি অগপ দলৰ লগত আজি ৰাভা আছাম যৌথ মঞ্চৰ লগত বা সংগ্ৰামী মঞ্চৰ লগত এতিয়া BPF দলৰ লগত আৰু আমাৰ যোৱাকালি কাৰ্যালয়তে আমি সন্মিলিত গণশক্তি অসমৰ লগতো আমাৰ বৈঠক অনুষ্ঠিত হৈছে ইতিমধ্যে আমাৰ প্ৰায়বিলাক দলৰ লগত বৈঠক হৈ গ'ল গতিকে আমি সকলোৱে একেলগে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু আমাৰ যি বিকশিত অসম সুৰক্ষিত অসমৰ যি সংকল্প আছিল সেই সংকল্প সন্মুখত ৰাখি আমাৰ যি মেনিফেষ্টো আছিলে আমাৰ যি সংকল্প পত্ৰ আছিলে নিৰ্বাচনী সেই সংকল্প পত্ৰত উল্লেখিত প্ৰতিটো বিন্দু যাতে বিষয় যাতে আমি প্ৰাথমিকতাৰ আধাৰত পৰ্যায়ক্ৰমে আমি সমাধানৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ বা প্ৰতিশ্ৰুতিসমূহ আমি পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে নতুন চৰকাৰে 12 মেত শপত গ্ৰহণ কৰিব এই শপত গ্ৰহণ অনুষ্ঠানো এটা ঐতিহাসিক এটা অনুষ্ঠান হ'ব গতিকে তাতো আমাৰ অসমৰ চৌদিশৰ পৰা BTCৰ পৰাও যথেষ্ট সংখ্যক আমাৰ দুটা দলৰ কাৰ্যকৰ্তা বা তিনিওটা বা 5টা দলৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আহিব নিৰ্বাচিত প্ৰতিনিধিসকল আহিব বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব সমৰ্থক শুভাকাংক্ষীও স্বতঃস্ফূৰ্তভাৱে আহিব সেই ঐতিহাসিকখনটো কিদৰে আমি উদযাপন কৰিম সেই গোটেই বিষয়বিলাকো আজি আমাৰ বৈঠকত আলোচনা কৰিছোঁ আৰু 10 তাৰিখে ৰাতিপুৱা 9 বজাত BJP বিধায়িনী দলৰ সভা আৰু 10 বজাত NDA বিধায়িনী দলৰ সভা আমি গুৱাহাটীত আয়োজন কৰিছোঁ ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং সৈনী ডাঙৰীয়া কাইলৈ দুপৰীয়া আমাৰ অসমত আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ উপস্থিতিতে এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে আমি যিজনক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছোঁ সকলোৱে মিলি তেখেতে শপত গ্ৰহণ কৰিব